ষ্টুডিঅ'ৰ মাজত মই মিনা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। বিবেচনা নকৰাকৈ অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এই সকিয়নি প্ৰেৰণ কৰা হৈছে চৰকাৰলৈ। কেইবাখনো ৰাজ্যত অভিযুক্তৰ ঘৰ ভাঙি দিয়া হয় বুলডোজাৰেৰে। কোনো কাৰণতে বিবেচনা কৰা নহয়। অভিযুক্ত হোৱাৰ লগে লগে সেই ঘৰ অৰ্থাৎ অভিযুক্তগৰাকীৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হয়। এই কাৰ্যক এতিয়া নিন্দা কৰিছে, এই কাৰ্যক এতিয়া কঠোৰভাৱে সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা। কোৱা হৈছে অভিযুক্ত হোৱাৰ লগে লগে বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়, কিয়নো অভিযুক্তগৰাকী সেই ঘৰখনত অকলে নাথাকে। অভিযুক্তৰ পিতৃ থাকে, মাতৃ থাকে, ভক্তি থাকে, ভাতৃ থাকে, বিভিন্ন ধৰণৰ পৰিয়াল থাকে। গতিকে অভিযুক্ত হোৱাৰ লগে লগে কেতিয়াও বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়, একচেপ্টেবল নহয় বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে। সকিয়নি প্ৰদান কৰিছে চৰকাৰলৈ। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, বিবেচনা নকৰাকৈ অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ সকিয়নি। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ সকিয়নি প্ৰদান কৰিছে। ঘৰ ভাঙাটো এটা অসাংবিধানিক কাম। ঘৰ ভাঙাটো এটা অসাংবিধানিক কাম। ঘৰ ভাঙিব নালাগে বুলডোজাৰেৰে। সাধাৰণ লোকক এনেদৰে হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয় বুলি ইতিমধ্যে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা। সাধাৰণ লোকক এনেদৰে হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয়। এখন ঘৰত কেৱল অভিযুক্তজনেই নহয় আৰু পৰিয়ালো থাকে। এখন ঘৰত কেৱল অভিযুক্তজনেই নহয়, পৰিয়ালো থাকে। গতিকে ঘৰ ভাঙি দিয়াটো কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে। ঘৰ ভাঙাৰ পিছত তেওঁলোকৰ স্থান ক'ত হ'ব, ক'ত থাকিব, এই প্ৰশ্ন এতিয়া উচ্চতম ন্যায়ালয়ৰ। ঘৰ ভাঙাৰ পিছত তেওঁলোকৰ স্থান ক'ত হ'ব, ক'ত থাকিব, এই প্ৰশ্ন এতিয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কৰা হৈছে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এই প্ৰশ্ন এতিয়া উচ্চতম ন্যায়ালয়ে কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এই মন্তব্য এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। বিবেচনা নকৰাকৈ অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়। ইতিমধ্যে বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা ইতিমধ্যে এই সকিয়নি প্ৰদান কৰিছে। সাধাৰণ লোকক এনেদৰে হাৰাশাস্তি কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। সাধাৰণ লোকক এনেদৰে হাৰাশাস্তি কৰাটো কেতিয়াও মুঠেই গ্ৰহণযোগ্য নহয়। অভিযুক্ত হোৱাৰ লগে লগে যে বুলডোজাৰেৰে ঘৰ ভাঙি দিব লাগিব সেয়া কোনো কাৰণতেই লিখা নাই। অভিযুক্ত হ'লেই যে ঘৰ ভাঙিব, অভিযুক্ত হ'লেই যে শাস্তি হ'ব, সেয়া কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। বিবেচনা নকৰাকৈ ঘৰ ভাঙিবলৈ যোৱাটো একেবাৰে নিন্দনীয়, একেবাৰে অসাংবিধানিক। যদিহে বুলডোজাৰেৰে অভিযুক্তৰ ঘৰত বাসগৃহত আক্ৰমণ চলাই বা অভিযুক্তৰ বাসগৃহ ভাঙি দিয়া হয়, তেনেহ'লে সংবিধানৰ ওপৰত বুলডোজাৰ মাৰাৰ দৰে হয়। এনেদৰে মন্তব্য কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে। এক প্ৰকাৰ চৰকাৰলৈ সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা।